নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা হ'ব প্ৰধানমন্ত্ৰী এই মুহূৰ্তত খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ এদিনৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিব হিমন্ত বিশ্ব শৰ্মা ভাগ্যৰ দুৱাৰ খোল খাব হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন খবৰ এই মুহূৰ্তত জনাইছো ভাগ্যৰ দুৱাৰ খোল খাব হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী কৰিছে গংগোত্ৰীৰ সাধু স্বামী নাৰায়ণে শপত গ্ৰহণ অনুষ্ঠানলৈ আহি এই ভৱিষ্যতবাণী কৰিছে স্বামী নাৰায়ণে হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ আহিল স্বামী নাৰায়ণ হিমন্ত বিশ্ব শৰ্মাৰ আহিবলগীয়া দিনবোৰ খুবেই ভাল এদিন প্ৰধানমন্ত্ৰী হ'বই হিমন্ত বিশ্ব শৰ্মা এগৰাকী ভাল মানুহ এগৰাকী ভাল মুখ্যমন্ত্ৰী ভগৱানৰ আশীৰ্বাদ আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী কতো নাই এদিন ভাৰতৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে পাব হিমন্ত বিশ্ব শৰ্মাক এই ভৱিষ্যতবাণী কৰিছে গংগোত্ৰীৰ সাধু স্বামী নাৰায়ণে পৰৱৰ্তী খবৰ আজি মুখ্যমন্ত্ৰীৰ লগতে শপত ল'ব 4 মন্ত্ৰীয়ে অতুল বৰা অজন্তা নেওগ চৰণ বড়ো আৰু ৰামেশ্বৰ তেলীয়ে ল'ব শপত বিধানসভাৰ অধ্যক্ষ হ'ব ৰঞ্জিত কুমাৰ দাস জনাইছো পৰৱৰ্তী খবৰ জামিন লাগে শ্যামকানু মহন্ত এবাৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিল শ্যামকানু মহন্ত এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জেলৰ বন্ধ কোঠালীৰ পৰা মুক্তি লাগে শ্যামকানু মহন্তক জামিন বিচাৰি এইবাৰ কাষ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ব্ৰেকিং নিউজ জামিন বিচৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন শ্যামকানুৰ অধিবক্তাৰ নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে হাইকোৰ্টত আবেদন শ্যামকানুৰ অধিবক্তাৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন জুবিন হত্যাৰ গোচৰত 7 মাহে জেলত বন্দী হৈ আছে শ্যামকানু মহন্ত বিগত 30 এপ্ৰিলত জামিন নাকচ কৰিছিল নিম্ন আদালতে জামিন পালে পলাই যোৱাৰ শংকাত জামিন নাকচ কৰিছিল আদালতে সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানুৰ অধিবক্তা এটা ব্ৰেকিং নিউজ জেলৰ বন্ধক কোঠাৰীৰ পৰা মুক্তি লাগে শ্যামকানু মহন্তক জামিন বিচাৰি এইবাৰ কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জনাইছো পৰৱৰ্তী খবৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই এতিয়া প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাবলৈ পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ খেতিত সাৰৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে এনে কৰি প্ৰধানমন্ত্ৰীয়ে শুদ্ধ পৰামৰ্শ দিছে এনে নহয় তেওঁৰ ব্যৰ্থতাৰ প্ৰমাণ দি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনোৱা আহ্বানৰ প্ৰতি কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে জনাইছো পৰৱৰ্তী খবৰ এছআইআৰৰ বাবে পশ্চিমবংগত ধৰাশায়ী হ'ল টিএমচি এছআইআৰৰ বাবে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ ধৰাশায়ী হ'ল নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত দিনটো এটা বিগ ব্ৰেকিং এছআইআৰৰ বাবে পশ্চিমবংগ জয়ী হৈছে বিজেপি এছআইআৰৰ দ্বাৰা তৃণমূল কংগ্ৰেছৰ ভোটাৰৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটা ব্ৰেকিং নিউজ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ তৃণমূল কংগ্ৰেছে শেহতীয়া নিৰ্বাচনৰ ফলাফলত অসন্তুষ্ট হৈ কাষ চাপিল সুপ্ৰিম কোৰ্টৰ তৃণমূল কংগ্ৰেছৰ টিএমচিৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে পৰাজয়ৰ বাবে এছআইআৰক কৰিছে জগৰীয়া 31টা সমষ্টি কেৱল এছআইআৰৰ বাবেই পৰাজিত হ'বলগীয়া হ'ল তৃণমূল কংগ্ৰেছ 5,000 লোকৰ দ্বাৰা
5,000 লোকৰ নাম কৰ্তন কৰা এটা সমষ্টিত 862টা ভোটত জয়ী হৈছে বিজেপি। 5,000 লোকৰ নাম কৰ্তন কৰা এটা সমষ্টিত 862টা ভোটত জয়ী হৈছে বিজেপি। পূৰ্বে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ ভোটাৰৰ মাজৰ ব্যৱধান আছিল 32 লাখ। এছআইআৰৰ দ্বাৰা পৰিকল্পিতভাৱে 35 লাখ ভোটাৰৰ নাম কৰ্তন হৈছে। সমগ্ৰ বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৰিছে ডাঙৰ মন্তব্য। যিবোৰ সমষ্টিত এছআইআৰৰ দ্বাৰা কৰ্তন কৰা ভোটাৰৰ সংখ্যাতকৈ জয় পৰাজয়ৰ ভোটৰ ব্যৱধান কম, তেনে সমষ্টিত আগবঢ়াব পাৰিব লেখ আবেদন। নিৰ্বাচন আয়োগে টিএমচিৰ এই অভিযোগক পোনচাতেই কৰিছে নাকচ। এছআইআৰৰ বাবে পশ্চিমবংগত জয়ী হৈছেনো বিজেপি। জনাইছো পৰৱৰ্তী খবৰ। পকী ঘৰ পাবলৈ আপুনি সাজু হওক, সাজু কৰক আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ, কিয়নো এইবাৰ 15 লাখ পৰিয়াল লৈ বিনামূলীয়া গড় আগবঢ়াব চৰকাৰে। এটা ব্ৰেকিং নিউজ মুহূৰ্তত চৰকাৰ গঠনৰ পূৰ্বেই লাখ লাখ বিনামূলীয়া পকী ঘৰ প্ৰদানৰ ঘোষণা কৰা হৈছে। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, নতুন চৰকাৰৰ আজি শপত গ্ৰহণৰ পূৰ্বেই এইদৰে এক বৃহৎ ঘোষণা কৰিছে চৰকাৰে। 15 লাখ পৰিয়ালে পাব নতুনকৈ পকী ঘৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়া ঘৰ, কিন্তু এতিয়া সামাজিক মাধ্যমতেই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আবেদন। আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব KYC। এখন ৰঙীন ফটো, আধাৰ কাৰ্ড জমা কৰাটো বাধ্যতামূলক। গুৰুত্বপূৰ্ণ খবৰ, চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰীক। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। গুৰুত্বপূৰ্ণ খবৰ, প্ৰয়োজন হ'ব মেনেৰেগাৰ জব কাৰ্ড। দুচকীয়া বাহন থাকিলেও পাব চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15 লাখ টকা হলেও পাব চৰকাৰী ঘৰ। এটাতকৈ ভাল খবৰ, যদি আপোনাৰ মাহিলী উপাৰ্জন 15,000 টকা, ক্ষমা কৰিব, মাহিলী উপাৰ্জন 15,000 টকা হলেও চৰকাৰী ঘৰ আপুনি লাভ কৰিব, তাত কোনো সন্দেহ নাই। দুচকীয়া যদি বাহন আছে আপোনাৰো, দুচকীয়া বাহন থাকিলে আপুনি চৰকাৰৰ তৰফৰ পৰা পকী ঘৰ আপুনি লাভ কৰিব। কোৱা হৈছে 5 একৰ মাটি থাকিলেও আপুনি বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা আপুনি লাভ কৰিব। NDA 3.0 চৰকাৰে এটাৰ পিছত আৰু এটা প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে। জনাইছো পৰৱৰ্তী খবৰ। আজি মুখ্যমন্ত্ৰীৰ সৈতে 5 গৰাকী শপত গ্ৰহণ কৰিব। আজি মুখ্যমন্ত্ৰীৰ সৈতে 5 গৰাকীয়ে ল'ব শপত। বিধানসভাৰ অধ্যক্ষ হ'ব ৰঞ্জিত কুমাৰ দাস। মুখ্যমন্ত্ৰী সহ 5 গৰাকীয়ে মন্ত্ৰীয়ে ল'ব শপত। এটা গুৰুত্বপূৰ্ণ খবৰ, তালিকাত আছে নাম ৰামেশ্বৰ তেলী আছে, অজন্তা নেওগ, অতুল বৰাই আজি শপত গ্ৰহণ কৰিব। BPFৰ ফালৰ পৰা চৰণ বৰুৱাই শপত ল'ব। বিধানসভাৰ অধ্যক্ষ ৰূপে শপত ল'ব ৰঞ্জিত কুমাৰ দাসে। পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো, বিধানসভাৰ অধ্যক্ষ হ'ব ৰঞ্জিত কুমাৰ দাস। মুখ্যমন্ত্ৰীৰ সহ 5 গৰাকী মন্ত্ৰীয়ে ল'ব শপত। পৰৱৰ্তী খবৰ, তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ী সোমবাৰে দ্ৰাবিড় মুন্নেত্ৰ কাৰ্যকাম চমুকৈ DMKৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী MK ষ্টালিনক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিছে। অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱাৰ বিজয়ে শেহতীয়া বিধানসভা নিৰ্বাচনত এক অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পিছত শপত গ্ৰহণ কৰি কালি প্ৰথমবাৰৰ বাবে ষ্টালিনক সাক্ষাৎ কৰিবলৈ গৈছে। ষ্টালিনৰ সৈতে তেওঁৰ পুত্ৰ উদয়নিধি ষ্টালিনো এই সৌজন্যমূলক সাক্ষাৎকাৰত উপস্থিত আছিল। চেন্নাইৰ আলৱাৰপেটত
থকা ষ্টালিনৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগেই ডিএমকেৰ মুৰব্বীগৰাকীয়ে বিজয়ক উষ্মাদৰণি জনাইছে। এই দৃশ্যত দেখা গৈছিল যে কলা চুট পৰিহিত বিজয়ক ষ্টালিনে খাবতি ধৰি অভিনন্দন জনাইছে আৰু দুয়োগৰাকী নেতাই পৰস্পৰক হাতজোৰ কৰি অভিবাদন জনাইছে। আন এটা খবৰ হৈছে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুন বিভিজিৰ ৰামজী আইন, বিলুপ্ত হ'ব মনৰেগা। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি জনাইছে যে অহা 1 জুলাইৰ পৰা সমগ্ৰ দেশতেই নতুন বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন চমুকৈ ভিবিজিৰ ৰামজীৰ আইন কাৰ্যকৰী হ'ব। এই নতুন আইনে বৰ্তমানৰ মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ গেৰাণ্টি আইন বা মনৰেগাক সম্পূৰ্ণৰূপে প্ৰতিস্থাপন কৰিব। গ্ৰাম উন্নয়ন মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই নতুন নিয়ম 1 জুলাইৰ পৰা বলবৎ হ'ব। চৰকাৰে আন এক নিৰ্দেশনাত স্পষ্ট কৰি দিছে যে 2005 চনৰ পুৰণি মনৰেগা আইনখন বাতিল কৰি তাৰ ঠাইত এই নতুন ব্যৱস্থাটো কাৰ্যকৰী কৰা হ'ব, যদিও ইয়াৰ ফলত শ্ৰমিকসকলৰ কোনো অসুবিধা নহয়। চৰকাৰে ৰাইজক আশ্বস্ত কৰিছে যে মনৰেগাৰ পৰা নতুন ব্যৱস্থালৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো অতি সুচাৰুৰূপে সম্পন্ন কৰা হ'ব, যাতে শ্ৰমিকসকলে কামৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন নহয়। জনাইছো পৰৱৰ্তী খবৰ। SIR প্ৰক্ৰিয়াৰ বিসংগতিয়ে নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাইছে। উচ্চতম ন্যায়ালয়ত এবাৰ তৃণমূল কংগ্ৰেছৰ গোচৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ সময়ত বিশেষ নিবপৰ সংশোধন বা SIR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বহু ভোটাৰৰ নাম কৰ্তন কৰাক লৈ উচ্চতম ন্যায়ালয়ত সোমবাৰে এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। এই শুনানিতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে আদালতত অৱগত কৰে যে ৰাজ্যখনৰ কেইবাটাও সমষ্টিত যি হাৰত ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল, তাৰ বাবে নিৰ্বাচনী ফলাফলত ব্যাপক প্ৰভাৱ পৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে এই বিষয়ত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক নতুনকৈ আবেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰিছে। তৃণমূল কংগ্ৰেছৰ হৈ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে আদালতত যুক্তি দৰ্শায় যে পশ্চিমবংগৰ প্ৰায় 31খন বিধানসভা আসনত জয় পৰাজয়ৰ ব্যৱধান যিমান আছিল তাতকৈ বহু বেছি ভোটাৰৰ নাম তালিকাৰ পৰা কাটি দিয়া হৈছে। এটা কথাতে উল্লেখ কৰে যে এটা সমষ্টিত তৃণমূলৰ প্ৰাৰ্থীগৰাকী মাত্ৰ 862টা ভোটত পৰাজিত হৈছিল, যদিও এই একেটা সমষ্টিতে প্ৰায় 5,000ৰো অধিক ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছিল। ইয়াৰ উপৰিও সমগ্ৰ ৰাজ্যখনত বিজেপি আৰু তৃণমূলৰ মাজত ভোটৰ পাৰ্থক্য 32 লাখ মান আছিল, যদিও ভোটাৰ তালিকাৰ পৰা নাম কটা যোৱা লোকৰ সংখ্যা আছিল 35 লাখৰো অধিক। আনহাতে জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামী আদালতক জানিবলৈ দিয়ে যে বৰ্তমানৰ গতিৰে এই আবেদনসমূহ নিষ্পত্তি কৰিবলৈ গ'লে প্ৰায় 4 বছৰ সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ বিপৰীতে ভাৰতীয় নিৰ্বাচন আয়োগে তৃণমূলৰ এই অভিযোগৰ বিৰোধিতা কৰি কয় যে নিৰ্বাচন কেন্দ্ৰিক যিকোনো বিবাদৰ আইনী সমাধান কেৱল নিৰ্বাচনী আবেদনৰ জৰিয়তেহে সম্ভৱ। নিৰ্বাচন আয়োগৰ মতে নিৰ্বাচনৰ শেষ হোৱাৰ পিছত সকলো বিষয়কে লৈ বেলেগে গোচৰ তৰিব নোৱাৰি, কিয়নো আইনত ইয়াৰ ব্যৱস্থা স্পষ্টকৈ উল্লেখ কৰা আছে। জনাইছো পৰৱৰ্তী খবৰ। 13 মেত চীনত উপস্থিত হ'ব ডোনাল্ড ট্ৰাম্প। ইৰাণৰ সৈতে অব্যাহত যুদ্ধৰ মাজতে চীনলৈ ৰাওনা হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। 13 মেৰ পৰা 15 মেলৈ চীনত উপস্থিত থাকিব ডোনাল্ড ট্ৰাম্প। চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে ইৰাণৰ সৈতে আমেৰিকাৰ বৰ্তমানৰ পৰিস্থিতি
বাণিজ্য পাৰমাণৱিক অস্ত্ৰ আদিৰ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে। প্ৰায় 9 বছৰৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীন ভ্ৰমণ কৰিব। মন কৰিবলগীয়া যে চীনৰ এই ভ্ৰমণসূচী এনে সময়ত ঘোষণা কৰা হৈছে যি সময়ত ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ, হৰমুজ প্ৰণালীত নাকিবন্দী আদি কাৰণত সমগ্ৰ বিশ্বত খাৰুৱা তেল, গেছ আদিৰ নাটনিয়ে দেখা দিছে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পূৰ্বে চীনৰ ওপৰত শুল্ক আৰোপ কৰিছিল। চীনৰ লগতে ভাৰততো আৰোপ কৰা হৈছিল অধিক শুল্ক, যাৰ বাবেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন ভ্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। জনাইছো পৰৱৰ্তী খবৰ। অখিল গগৈৰ সমালোচনাক গুৰুত্ব নিদিয়ে কংগ্ৰেছে। গৌৰৱ গগৈ মন্তব্য কৰিছে, বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে সোমবাৰে ৰাজীৱ ভৱনত এক গুৰুত্বপূৰ্ণ আলোচনাৰ বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। নিৰ্বাচনী ফলাফলক লৈ দলৰ বিভিন্ন কোষৰ সৈতে হোৱা এই বৈঠকত নিৰ্বাচনী প্ৰচাৰ, ৰাইজৰ সঁহাৰি আৰু দলৰ বিফলতাৰ কাৰণসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰে। এই পৰ্যালোচনা বৈঠকত উপ সভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, শান্তনু বৰা, মিডিয়া বিভাগৰ অধ্যক্ষ দেৱব্ৰত বৰা, সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ কোঁৱৰ, আইনী বিভাগৰ অধ্যক্ষ মনোজ ভাগৱতী, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু আন সদস্যসকল উপস্থিত থাকে। লগতে এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।